বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভুৱা নথিপত্ৰৰ মনোনয়ন পত্ৰ দাখিল কৰা এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। বিলাসীপাৰা ৬ নং চিৰাকুটা পঞ্চায়তৰ ৫ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জাহানাৰা খাতুনৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। চৰকাৰৰ নিৰ্দেশনাৱলী মতে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ দুটা সন্তানৰ পিতৃ মাতৃ হোৱাটো বাধ্যতামূলক। পিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী জাহানাৰা খাতুন ৩ সন্তানৰ মাতৃ হোৱাৰ পিছতো নিজৰ মনোনয়ন পত্ৰত কেইটা সন্তান দেখুৱাইছে বুলি প্ৰশ্ন উত্থাপিত হৈছে। এই ক্ষেত্ৰত গাঁৱৰ সচেতন ৰাইজে বিলাসীপাৰা সমজিলা আয়ুক্তগৰাকীক লিখিত অভিযোগ দাখিল কৰিছে। নিৰ্বাচনী নীতি নিয়মক বিধাংগুষ্ট প্ৰদৰ্শন কৰা সদস্যগৰাকীৰ বিৰুদ্ধে তদন্তক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী উত্থাপন কৰে স্থানীয় ৰাইজ আৰু দল সংগঠনে। ঘটনাটো হৈছে আমাৰ 2025ত হ'বলগীয়া ইলেকশ্যন যিটো আছে সেইটো ইলেকশ্যনত আপোনালোক আমাৰ চৰকাৰৰ পৰা নিৰ্দেশ দিছে দুটাৰ ওপৰত সন্তান থাকিলে তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰে। কিন্তু আমাৰ ৬ নং চিৰাকুটা জিবিৰ ৫ নং ৱাৰ্ডৰ জাহানাৰা খাতুনে ৩টা ল'ৰা ছোৱালী আছে, যিহেতু নমিনেশ্যন ছাবমিট কৰি আপোনাৰ গাঁৱে গাঁৱে বেনাৰ চেনাৰ লগাই আছে। এতিয়া আমি CDC মেমক অনুৰোধ জনাওঁ তেওঁৰ ভুৱা এই আপোনাৰ নমিনেশ্যনখিনি কেঞ্চেল কৰি দিব লাগে। আপোনালোকে অভিযোগ দাখিল কৰিছে নেকি? আমালোকে অভিযোগ দাখিল কৰিছে। এই ক্ষেত্ৰত কি বিচাৰে এতিয়া আপোনালোকে? এই ক্ষেত্ৰত আমি CDC মেমক অনুৰোধ জনাইছো তেওঁৰ আপোনাৰ নমিনেশ্যনখনক কেঞ্চেল কৰি দিব লাগে। গাঁওখনৰ নাম কি? আমাৰ গাঁওখনৰ নাম হৈছে চৰুৱা বাখৰা। তদন্ত কৰি যিটো অৱস্থা আমি আমাৰ ৰাইজৰ পৰা এইটো আমাৰ CDC মেমক অনুৰোধ জনাইছো যে এইটোৰ তদন্ত লৈ তেওঁক বিহিত শাস্তি দাখিল কৰিব লাগে। ৬ নং চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ চৰুৱা বাখৰা সদস্য পদৰ প্ৰাৰ্থী জাহানাৰা খাতুন, যি চৰকাৰৰ মৰ্মেৰে দুটা সন্তান থাকিব লাগে। তেওঁ ৩টা সন্তান আছে, ভুৱা এফিডেভিট তুলি কোৰ্টত মানে নমিনেশ্যন ছাবমিট কৰিছে। সেইকাৰণে চৰকাৰক অনুৰোধ জনাওঁ তেওঁৰ নমিনেশ্যনটো কেঞ্চেল হ'ব লাগে। এই UICৰ তৰফৰ পৰা আমি এইখন দাবী উদযাপন কৰিছোঁ। ৩টা আছে। কিমান চনত জন্মগ্ৰহণ কৰিছে? 2019ৰ পিছত কৰিছে। এটা মানে সৰু ল'ৰাটোৰ বয়স অনুমানিক 4 পৰা 3.5 বছৰ হ'ব। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এনিউজ।